কেডাল কি চিনি পাইছেনি? এইখিনি হৈছে টিকনি বৰুৱা। আজি টিকনি বৰুৱা মই মাংসৰ লগত বনাম আৰু মই কেনেকৈ বনাওঁ চাই থাকিব আপোনালোকে ভিডিঅ'টো। বহুত ভাল লাগে মাংসৰ লগত খাই। মই প্ৰথমতে এইখিনি বাছি ল'ম, বাছি ল'ব লাগিব, চুচবিলাক এৰুৱাব লাগিব। কাঁইট আছে দেখিছেনে? এইডাল চব কেনেকৈ এৰি গৈছে দেখিছেনে? কচু চুচ যেনেকৈ আমি কচু বাছোঁ তেনেকৈ বাছি ল'ব লাগে। প্ৰথমে মাংসখিনি মই বইল কৰি ল'ম। এয়া মাংস লৈছোঁ, মাংসখিনি বইল কৰি লওঁ। মাংসখিনি দি দিছোঁ আৰু এতিয়া অকণমান নিমখ দি দিওঁ। মাংসখিনি ধুনীয়াকৈ বইল কৰি সিজাই ল'ব লাগিব। আজি মই টিকনি বৰুৱাৰ লগত মাংস বনাম। আপোনালোকে যিকোনো মাংস ল'ব পাৰিব, মুৰ্গী মাংস, হাঁহৰ মাংস, গাহৰি মাংস, যিকোনো মাংস ল'ব পাৰিব। প্ৰথমতে বইল কৰি লওঁ, তাৰপিছত ফ্ৰাই কৰিম। ভিডিঅ'টো সকলোকে চাই থাকক আপোনালোকে। বহুত দিনৰ পিছত মই ৰেচিপি ভিডিঅ' এটা লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। মাংসখিনি সিজি থাকোঁ বইল কৰোঁ মই বাকী যোগাৰখিনি কৰি লওঁ। এয়া আদা, নহৰু আৰু জলকীয়া একেলগে খুন্দি লওঁ। মাংসখিনিৰ পৰা কিমান লেতেৰা পানী ওলাইছে চাব, সেইবোৰ কাঢ়ি পেলাব লাগিব। মাংসটো সদায় বইল কৰি খাব লাগে। লেতেৰা কলা কলা পানী ওলাইছে, মই এতিয়া পেলাই দিম কাঢ়ি। মাংসখিনি বইল হৈ গ'ল, এতিয়া পানীটোৰ পৰা উঠাই লওঁ। পুৰা বইল হৈ গ'ল মাংস, এইখিনি উঠাই লওঁ। এতিয়া মছলাখিনি ৰেডি কৰি লৈছোঁ। প্ৰথমতে এয়া দেখিছেনে, ধনিয়া পাউডাৰ দিছোঁ 1 চামুচ, ৰেড চিলি পূৰা ফুল চামুচ নহয়, আধা চামুচ, হালধি 1 চামুচ আৰু জিৰা আধা চামুচ দিছোঁ। এতিয়া মই পানী অকণ দি এইখিনি গুলি থওঁ। এফালে কেৰাহী গৰম হৈ গ'ল, এতিয়া মই তেল ঢালি দিছোঁ। তেল অলপ বেছি দিব লাগিব, যিহেতু মই ফ্ৰাই কৰিম। ইমানো বেছি নহয়, 4-5 চামুচমান দি দিছোঁ। দি দিলোঁ। পিঁয়াজখিনি হাফ ফ্ৰাই হৈ গৈছে। এতিয়া খুন্দি থোৱা আদা নহৰু পেষ্টটো দি দিছোঁ আৰু অলপ পিছত দিবৰ কাৰণে ৰাখি দিছোঁ। আমি অকণমান ফ্ৰাই কৰি লওঁ, তাৰপিছত মাংসখিনি দি দিওঁ। খৰধৰ কৰিছোঁ, কিয়নো আমাৰ ইয়াত হেঙুল থিয়েটাৰ আহিছে, আমাৰ টিকেট আছে, থিয়েটাৰ চাবগৈ লাগিব। থিয়েটাৰখন নেচালেও পইচা দিব লাগিব, চালেও পইচা দিব লাগিব, গতিকে চোৱাই ভাল। আৰু এনেও মই থিয়েটাৰ চাই ভাল পাওঁ। আৰু এতিয়া এয়া মছলাখিনি গুলি থৈছিলোঁ যে, ৰেডি কৰি থৈছিলোঁ, মছলাখিনি দি দিছোঁ। মছলাখন অকণমান ফ্ৰাই হৈ ল'লে আপোনালোকে টিকনি বৰুৱাৰ লগত বাৰু মাংস খাইছেনে? মাছো ভাল লাগে আৰু মাংসও ভাল লাগে। যদি খোৱা নাই এবাৰ খাই চাব, ভাল লাগে। অসমীয়া থলুৱা খাদ্য। মছলাখিনি ফ্ৰাই হৈছে, এতিয়া মই ইয়াতে নিমখো দি দিছোঁ। এতিয়া নিমখ দিলে, মছলাখিনিৰ লগত নিমখ দিলে তেলটো ওলাই আহিব মছলাৰ পৰা আৰু মাংসত ধুনীয়াকৈ সোমাই যাব নিমখটো। এতিয়া মই মাংসখিনি দি দিছোঁ, বইল কৰি থোৱা মাংসখিনি। আজি ষ্টেণ্ড ব্যৱহাৰ কৰা নাই, মই হাততে লৈ লৈছোঁ মোবাইলটো। মাংসখিনি বইল মাংস যিহেতু, মই এতিয়া টিকনি বৰুৱাখিনি ইয়াতে দি দিম। দিবলৈ অকণমান টাইম লাগিব। টিকনি বৰুৱাখিনি মই কাটি লৈছোঁ আৰু এনেকুৱা গুটি আলু দুটামান কাটি দিছোঁ লগত। এতিয়া মই এইখিনি মাংসখিনিৰ লগত আৰু কম জুইত এইখিনি ঢাকি ঢাকি প্ৰায় 30 মিনিটমান ৰান্ধি খাই থাকক আপোনালোকে ভিডিঅ'টো। ভাল লাগিলে সকলোৱে বেছি ফ'ল' কৰি দিব আৰু ইউটিউব চেনেলত যদি চাই আছে আপোনালোকে ভিডিঅ'টো, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট কৰিব।
পৰা তেল ওলাইছে ইয়াত মই অলপো পানী ব্যৱহাৰ নকৰোঁ আৰু এতিয়া বাকি থকা আদা নহৰু পেষ্ট অকণমান কৰিছিলোঁ অকণ দি দিছোঁ ইয়াত আৰু মছলা ব্যৱহাৰ নকৰোঁ এনেই ভাল লাগে ইয়াত বস্তু দিলে দিলে আৰু বেছি টাইম নালাগে আৰু বহুত বেছি দেখিছিলে নহয় জানো বহুত কমি গৈছে আৰু কমি যাব এইখিনি জামুৰি যাব কাৰণে আৰু মই পানী অলপো ব্যৱহাৰ কৰা নাই কিন্তু গেছটো মানে একেবাৰে চিমলৈ আনি ল'ব লাগিব বেছি গেছৰ ফ্লেমটো বঢ়াই দিলে জ্বলি যাব আৰু ঢাকনিখন ব্যৱহাৰ কৰিব লাগিব মোৰ আজি ৰেচিপিটো হৈ গ'ল টিকনি বৰুৱা আৰু মাংস ৰেচিপিটো মোৰ আজি এই ৰেচিপিটো কেনে লাগিলে জনাবলৈ নাপাহৰিব যদি আপোনালোকে ভিডিঅ'টো মোৰ ইউটিউবত চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে মোৰ ভিডিঅ'টো পেজত চাই আছে তেওঁলোকে পেজটো ফ'ল' কৰি দিব পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ বাবে মই মিনাক্ষী আজিলৈ আহিছোঁ বাই সকলোৱে সুস্থ হৈ থাকক সাৱধানে থাকিব তাৰে কামনা কৰিছোঁ